নমস্কাৰ মই উৎপল এনআৰসি কেলেংকাৰী কিয় লুকুৱাই থলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনআৰসি কেলেংকাৰী সংঘটিত কৰা ব্যক্তিক কিয় অসমৰ পৰা পলুৱাই পঠালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিমন্ত বিশ্ব শৰ্মাৰ বাবে সম্পূৰ্ণ নহল নেকি এনআৰসি প্ৰক্ৰিয়া সৰ্বানন্দ সোণোৱালে বিচৰা কামটো কিয় পেলাই থলে হিমন্ত বিশ্ব শৰ্মাই কাক ৰক্ষণাবেক্ষণ দিবলৈ কাম কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দুৰ্নীতিৰ ক্ষেত্ৰত কিমান শূন্য সহনশীল হিমন্ত বিশ্ব শৰ্মা চৰকাৰ স্বচ্ছতাৰ কথা কবলৈ গৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিছুদিন পূৰ্বে কৈছিল যে সংবাদ মাধ্যমে এপিএসসি কেলেংকাৰীৰ দৰে বাতৰি বৰকৈ পৰিবেশন কৰি থাকিব নালাগে কাৰণ অসমত এক স্বচ্ছতাৰ পৰিবেশ আৰম্ভ হৈছে এনে ধৰণৰ বাতৰিয়ে শিক্ষাৰ্থীৰ মন ভাঙে কিন্তু মুখ্যমন্ত্ৰী এনে কথা কোৱাৰ কিছুদিন পাছতে উলাল হৰিয়হৰ দুলিতে ভূত এপিএসসি ধনৰ বিনিময়ত চাকৰি দিয়া লোৱাৰ বিৰুদ্ধে তদন্ত কৰিবলৈ যি এসআইটি গঠন কৰা হৈছিল সেই এসআইটিয়ে ফাইনেল চাৰ্জশিটত বাদ দিছিল 9 গৰাকীকৈ অভিযুক্ত বিষয়াৰ নাম তাৰ পাছত আদালতে নিজাববীয়াকৈ সেই 9 অভিযুক্তৰ নাম অভিযোগনামাত অন্তৰ্ভুক্ত কৰে তাৰ পাছত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে নিলম্বন কৰে এই 9 গৰাকী অভিযুক্তক ইয়াৰ লগে লগে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আসলতে দুখী বিষয়াক ৰক্ষণাবেক্ষণ দিবলৈহে এই এসআইটি গঠন কৰিছিল নেকি সেই প্ৰশ্ন উত্থাপন হৈছে যদি নহয় কিয় এই পক্ষপাত আচৰণ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এই হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ বিপৰীতে দুৰ্নীতিক সমৰ্থন কৰাৰহে ইংগিত দিয়ে ঠিক একেদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে এনআৰসি কেলেংকাৰীক ৰক্ষণাবেক্ষণ দিয়াৰ ৰাজ্যৰ এপিডব্লিউ নামৰ সংগঠনটোৱে 2020 চনত এনআৰসিৰ সমন্বয়ক প্ৰতীক হাজেলা আৰু উইপ্ৰোৱে মিলি এনআৰসিত খেলিমেলি সংঘটিত কৰা বুলি তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক তদন্ত কৰিবলৈ স্মাৰক পত্ৰ যোগে আহ্বান জনাইছিল তেতিয়া সৰ্বানন্দ সোণোৱালে হততাৰে ভিজিলেন্স আৰু এন্টি কৰাপচনক গোচৰ লবলৈ নিৰ্দেশ দিলে ভিজিলেন্স আৰু এন্টি কৰাপচনে প্ৰাথমিক তদন্তত এনআৰসিত খেলিমেলি হোৱাৰ তথ্য লাভ কৰিলে তেনেতে সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰিল আহিল হিমন্ত বিশ্ব শৰ্মা চৰকাৰ তদন্তটো আগবঢ়াই নিবলৈ ভিজিলেন্স আৰু এন্টি কৰাপচনে নতুন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ অনুমতি বিচাৰি পত্ৰ লিখিলে পাৰ হৈ গ'ল 21 22 23 24 এতিয়াও সেই অনুমতি বিচাৰি লিখা পত্ৰ পৰি থাকিল মুখ্যমন্ত্ৰীৰ টেবুলত অনুমতি নিদিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই অভিযোগ আমাৰ নহয় এনআৰসি প্ৰক্ৰিয়াটোৰ সৈতে পুনপটীয়াকৈ জড়িত হৈ থকা এপিডব্লিউৰ 13 জুলাই 2017 সুপ্ৰিম কোৰ্টে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী হৈ আছিল 15 মিনিট গালি পাৰিছিল আৰু কৈছিল এই এনআৰসি প্ৰকাশ যেটো প্ৰক্ৰিয়া অকল সুপ্ৰিম কোৰ্ট আৰু হাজেলাহে মাত মাতিব পাৰে আৰু কোনোই মাত মাতিব নোৱাৰে সকলোৰে মুখ বন্ধ কৰি দিছিল সুপ্ৰিম কোৰ্ট যদি তেতিয়া অসম চৰকাৰে মাত মাতিব পাৰিলে হয় আজি হয়তো এই খেলিমেলিটো নহলে হয় সুপাৰ পাৱাৰ এটা দিয়া গল হাজেলাক আৰু পৰিণতি আজি এইটো হয়তো সুপ্ৰিম কোৰ্টে বহি থকা অসমীয়াজনে ভাবিছিল মই জাতীয় নায়ক হ'ম এনআৰসিখন প্ৰকাশ কৰাৰ লগে লগে তেখেতো ভাবা নাছিল যে অকল 13 লাখে ওলাব সেইটো হাজেলাই মিছলিড কৰিছে বদমাছি কৰিছে আমি আহিলো এনআৰসি প্ৰকাশ পালে 2020 চনৰ অক্টোবৰৰ 4 তাৰিখ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আমি এখন মেমৰেণ্ডাম দিলো যে এনআৰসিত উইপ্ৰো আৰু হাজেলাই মিলি খেলিমেলি কৰিছে আপুনি এইটো এটা তদন্তৰ ঘোষণা কৰিব লাগে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই অনেষ্টলি ভিজিলেন্স এণ্ড এন্টি কৰাপচনত কেছ এটা ল'বলৈ ক'লে ইণ্ডিমিটাইম চৰকাৰ গ'ল তেখেত গ'ল নতুন মুখ্যমন্ত্ৰী আহিলে ভিজিলেন্স আৰু এন্টি কৰাপচনে প্ৰিলিমিনাৰী এনকুৱাৰীত পালে যে এনআৰসিখনত উইপ্ৰো ISS এইটো এটা উৎপল হাজৰিকা বুলি এটা অসমীয়া মানুহ দেই অসমীয়া মানুহ ISS আৰু হাজেলা এওঁলোকে মিলি খেলিমেলি কৰিছে নতুন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চকী ভিজিলেন্স আৰু এন্টি কৰাপচনে পাৰমিশ্যন বিচাৰি চিঠি পঠালে 21 22 23 24 এতিয়াও কিন্তু সেই চিঠিখন মুখ্যমন্ত্ৰী টেবুলতে পৰি থাকিল পাৰমিশ্যন নিদিলে আচৰিত কথা পাৰমিশ্যন নিদিলে কেৱল এয়াই নহয় অনিয়ম সংঘটিত কৰা বুলি অভিযোগ উঠা প্ৰতীক হাজেলাক আনকি পলুৱাৰ সুবিধা কৰি দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুনক কেনেকৈ প্ৰতীক হাজেলাক পলুৱাৰ সুবিধা কৰি দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইজন হাজেলাই ভলেণ্টাৰী পলাই যাব বিচাৰিলে আমাৰ ভয়তে পলাল তেওঁ পলুৱাৰ সুবিধাটো কৰি দিলে মানে VRS দিলে
যিজন মানুহৰ এগেইনষ্টত কেছ চলি আছে সেই মানুহজনক কেনেকৈ VRS দিব পাৰিলে, কেনেকৈ দিলে VRS? এইবিলাক প্ৰশ্ন সোধক, এটা ডাঙৰ প্ৰশ্ন। কিয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মানে বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই NRCৰ কথা ক'লেই, হাজেলাৰ কথা ক'লে ভয় খাই যায়, জাপ মাৰি উঠে আৰু একো নকৰে? এইবিলাক প্ৰশ্ন থাকি যায়, প্ৰশ্ন থাকি গ'ল এইবিলাক। এয়া কোনো সাধাৰণ ঘটনা নহয়। যদি APWয়ে অনা এই অভিযোগ সত্য, তেনেহ'লে হিমন্ত বিশ্ব শৰ্মাই অসমীয়া জাতিৰ প্ৰতি কৰা এয়া এক ডাঙৰ বিশ্বাসঘাতকতা। যি অসমীয়া জাতিয়ে বছৰ বছৰ ধৰি বিদেশী সমস্যাক লৈ আক্ৰান্ত হৈ আছে, ভীতিগ্ৰস্ত হৈ আহিছে, সেই বিদেশী সমস্যাৰ একমাত্ৰ সমাধান আছিল NRC, যিখন সম্পূৰ্ণ কৰিবলৈ অসমীয়া মানুহে সকলো কষ্ট স্বীকাৰ কৰিছিল। কিন্তু অসমীয়া মানুহৰ এই কষ্ট, আশা আকাংক্ষা হিমন্ত বিশ্ব শৰ্মাই যি ধৰণে ধূলিৰ লগত মিলাই দিলে, তাক কেতিয়াও অসমীয়া মানুহে ক্ষমা নকৰিব। আৰু APWৰ এই অভিযোগ যদি অসত্য, তেন্তে দুদিন পাৰ হৈ যোৱাৰ পাছতো ইয়াৰ উত্তৰ কিয় দিয়া নাই, সেই প্ৰশ্নও থাকিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ।